এইফালে আছে আমিৰ খান আৰু এইফালে আছে আমাৰ আছিফ ভাই আৰু এইফালে এতিয়া মই দেখুৱাই আছোঁ আমাৰ বছ ইমদাদ ভাই কেনেকুৱা লাগিছে কি ক'বা? বঢ়িয়া, বহুত ধুনীয়া লাগিছে। হয়, অতি সুন্দৰ জেগা, আপোনালোকে আহিব পাৰে। ফুল এনজয় আৰু ৰাস্তা পদূলিবিলাক কেনেকুৱা? বৰ ধুনীয়া, ড্ৰাইভিং কৰি আহিছোঁ, বৰ ধুনীয়া ৰাস্তা। হয়, আপোনালোকে আহিব, হয়, মানে অশান্তি নাপায়। বৰ ধুনীয়া প্লেচ। আৰু আমি আহি ৰাতিপুৱা পাই গৈছোঁ। আমিৰ খান কিবা ক'বা? বৰ ধুনীয়া লাগিছে, ভাল লাগিছে, পৰিৱেশটো ভাল আৰু এইফালে আৰু ঠাণ্ডাও আছে অকণমান। ঠাণ্ডা আছে, নিশ্চয় নিজৰ আমি বহুত গোটেই ৰাতি জাৰ্ণি কৰি আমি অৱশেষত আহি পেলাই প্লেচটো পাইছোঁ। এইফালে এয়া চাহ বনি আছে, এইফালে আছিফ ভাই চাহ বনাই আছে। তুমি কিবা ক'বা? বৰ ধুনীয়া জেগা, ৰাইজসকল আহিব পিকনিক খাবলৈ। নিশ্চয়কৈ আহিব। আৰু এইফালে আমি আনিছোঁ চিকেন লোকেল, তিনিটা লোকেল, ব্ৰেড, তাৰপৰা আমাৰ বাটাৰ আছে, বাটাৰ, ডিম আছে, চাউল আছে, জহা চাউল, তাৰপৰা এইফালে নেমু আছে। ৱাও ক'ব নালাগে, একেবাৰে গোটেই খানা গোটেই ভৰপূৰ। আৰু আপোনালোকক গোটেই মই পৰিৱেশটো এবাৰ দেখুৱাইছোঁ। যিমান পাৰোঁ আপোনালোকক তললৈ নামি পেলাই মই দেখুৱাবলৈ চেষ্টা কৰিম। গোটেই প্লেচটো এবাৰ দেখুৱাইছোঁ। বৰ ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ। ইয়াত আপুনি সপৰিয়ালে আহিব।